मुर्दाबाद 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 बाहिनी कांग्रेस मुर्दाबाद 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 पागल कांग्रेस मुर्दाबाद 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 पागल कांग्रेस मुर्दाबाद 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 पागल कांग्रेस मुर्दाबाद मुर्दाबाद कांग्रेस और नहीं दरकार बीटीसी कांग्रेस और काम नहीं बीटीसी कांग्रेस और काम नहीं सुभान अली मुर्दाबाद 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 सुभान अली हाय 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 सुभान अली गो बैक सुभान अली गो बैक सुभान अली गो बैक যে চিমুলটাবুৰ বাকী 99% ৰাইজ আজি আমাৰ লগত থিয় হৈছে ডেকা গাভৰু বুঢ়া বুঢ়ী মানুহ আমাৰ ইয়াত মহিলা মানুহে আহি আমাক ইয়াত সিহঁতে আমাক বচাইছে আমাক সিহঁতে সন্মুখত আগভেটি ধৰিছে হয়তো সিহঁতে আমাক আক্ৰমণ কৰিলেহেঁতেন দা লাঠিৰে সিহঁতে আমাক আক্ৰমণ কৰিব পাৰিলেহেঁতেন কিন্তু আমি ইয়াৰ পৰা কিন্তু 1 ইঞ্চি আঁতৰি যোৱা নাছিলোঁ কাৰণ আমাৰ ভিতৰত কোনো গুণ্ডামি কৰাৰ কোনো মাৰপিট কৰাৰ অভিপ্ৰায় নাছিলে আমি ইয়াত গণতান্ত্ৰিক পদ্ধতিৰে ইয়াত আছিলোঁ আৰু আমি গণতান্ত্ৰিক পদ্ধতিত এতিয়াও আছোঁ মুঠতে কথাৰ ওপৰত কথা এটা হ'ল আপোনালোকে জানে যে সুভান আলী চৰকাৰ নামৰ যিজন কংগ্ৰেছৰ দালাল এজন আছে আমাৰ এই বিটিচিত ভোট বিভাজন কৰাৰ কাৰণে কোটি কোটি টকা খাই আজি যি আমাৰ মাজত এক উদ্ভণ্ডালি এক ৰণকৌশল সৃষ্টি কৰিছে তাক আমি গৰিহণা জনাইছোঁ আৰু তেখেতক বিটিচিত সোমোৱাৰ কাৰণে আমি বাধা দিম আৰু ইয়াত যিমান জাতিত আমাৰ জাতীয় সংগঠনবোৰ আছে সিহঁতে আজি প্ৰতিজ্ঞাবদ্ধ হৈছে যে বিটিচিবাসী অঞ্চলত বিটিচিবাসী ৰাইজৰ ওচৰত যদি তেখেতে ভোটৰ নামত দালালি কৰিবলৈ আহে তেখেতৰ কিন্তু নিস্তাৰ নাই ৰাইজে কিন্তু তাক এহেকা দিহে এৰিব জানে নিৰ্বাচন সমাগত এই সময়ত বিভিন্ন দলে বিভিন্ন জেগাত নিজৰ গণতান্ত্ৰিক অধিকাৰ লৈ সভা সমিতিবিলাক পাতি থাকিব তো আমি ঠিক তেনেকেই আমি ইয়াক গণতান্ত্ৰিক পদ্ধতিৰে খুব সুন্দৰ পৰিস্পষ্টভাৱে ইয়াত আমি ৰাজনৈতিক নিৰ্বাচন বিপিএফৰ হৈ ইয়াত আমি সভা পাতিছিলোঁ সভাখন চলি আছিলে ইয়াত চিমুলটাবুৰবাসী ৰাইজে আমাক 100% 100% সঁহাৰি জনাইছে আমি ঠিক তেনেদৰে ইয়াত সভা চলাই আছোঁ তো হঠাৎ ইয়াত দুজন ব্যক্তিৰ নেতৃত্বত এজন হ'ল গফুৰ আলী শুনামতে তেওঁ গাঁওবুঢ়া হয় আৰু মিণ্টু আলী নামৰ দুজন মানুহৰ নেতৃত্বত 15-20 জনীয়া মানে উদণ্ড যুৱকৰ মই ভাবোঁ সিহঁতে ড্ৰাগছ আৰু গাঞ্জা চাঞ্জা খাই ইয়াত আহিছে আহি যি এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰিছে এয়া নিন্দাজনক দুৰ্ভাগ্যজনক গৰিহণাজনক গতিকে মই ভাবোঁ এই চিমুলটাবাসী ৰাইজ 99% ৰাইজ আজি আমাৰ লগত আছে আৰু আপোনালোকে এই বস্তুটো চালে এই ৰাইজৰ ইয়াত জমাইত চালে আপোনালোকে সমাগত চালে আপোনালোকে গম পাব আজি আপোনালোকে চাওক সিহঁতে কিমান দূৰ ইয়াত উদ্ভণ্ডালি কৰিছে ইয়াত এই চেয়াৰবিলাক চকীবিলাক সিহঁতে ভাঙি চুৰমাৰ কৰি দিছে সিহঁতৰ হাতত ৰড খুকুৰীয়া দিও আমি দেখিবলৈ পাইছোঁ গতিকে সিহঁতে একচুৱেলি ইয়াত কংগ্ৰেছ চৰকাৰৰ যি এক নমুনা কংগ্ৰেছ চৰকাৰৰ যি এক ব্যৱহাৰ কংগ্ৰেছ চৰকাৰৰ যি এক স্বৈৰাচাৰী সেই স্বৈৰাচাৰীখিনি কিন্তু আজি ইয়াত পৰিস্পষ্ট হৈছে গতিকে মই ভাবোঁ আজিৰ দিনতে যিভাৱে ইয়াত ৰাইজে আহি হিলদল ভাঙি এই ঘটনাৰ বিপক্ষে ইয়াত আমাৰ লগত সঁহাৰি জনাইছে তাতে প্ৰমাণ হৈ গৈছে যে আজি ইয়াত মকলিছুৰ ৰহমান নামৰ যিজন বিপিএফৰ কেণ্ডিডেট সেই কেণ্ডিডেটজনৰ আজি যে 22 তাৰিখত নিৰ্বাচন হ'ব সেই নিৰ্বাচনত জয়ী হ'ব আৰু সেয়া চায়েই সিহঁতে ৰাজনৈতিক ষড়যন্ত্ৰ কৰি আজি আমাক ইয়াত আক্ৰমণ কৰিছে